Hi everyone, good morning. আজি ৰাতিপুৱা কাপোৰ এযোৰ আপোনালোকক দেখাওঁ। এইযোৰ কাপোৰ বনোৱা মই বহুত দিনে হ'ল। এইযোৰ মই মোৰ নিজৰ মাৰ কাৰণে বনাইছিলোঁ। চাওকচোন এনেকুৱা। মায়ে মানে এইযোৰ পিন্ধি এতিয়া এঠাইলৈ যাবলৈ ওলাইছে। মই ভাবিলোঁ অকণমান বোলো আপোনালোকক দেখাই দিওঁ কাপোৰযোৰ। এনেকৈয়ে এইযোৰ চিম্পলকৈ বনোৱা হৈছিলে, কিন্তু বহুত বেছি ধুনীয়া। ইয়াতে মানে মই ষ্টন ৱৰ্ক কৰিছিলোঁ তো, এইবিলাক আপোনালোকে দেখিছে নহয় এইবিলাক। ইয়াতে ষ্টন আছে, মানে যথেষ্টখিনি কষ্ট কৰি পেলাই মানে বনোৱা হৈছে এইযোৰ কাপোৰ। অৰিজিনেলকৈ দেখিবৰ কাৰণে বহুত বেছি ধুনীয়া মানে। এনেকৈ ইয়াতে অকণমানি পটি এটা লগাই দিছোঁ, আৰু এই ফুলপাহৰ চব প্ৰতিভা ফুলৰ কাষে কাষে এনেকুৱাকৈ ইয়াত পাথৰ লগোৱা আছে, মাজত মণি। এইখন আছে চাদৰখন, আৰু মেখেলাখন দেখাই আছোঁ হা। এইখন হৈছে মেখেলাখন, দেখিছেনে? এইখন আছে মেখেলাখন, আৰু মেখেলাখনৰ ফুলবিলাকো এনেকৈয়ে দিয়া হৈছে। এইযোৰ কাপোৰ মানে মোৰ বহুত বেছি ভাল লাগে, আৰু খুব হেঁপাহেৰে বনাইছিলোঁ। মই এইযোৰ কাপোৰে চবচে প্ৰথম বনাইছোঁ, তাৰপিছতে মই বাকীবিলাক বনাইছোঁ।